যোৱাকালি আমাৰ পটীয়াচাপৰি ৰৌমাৰী গাঁও পঞ্চায়তৰ অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে এখনি গাঁও সভা আহ্বান কৰা হৈছিলে আৰু সেই গাঁও সভাখনত অৰুণোদয় 3.0 সম্পৰ্কে আলোচনা হৈছিলে আৰু সেই সভাত আমাৰ ছেক্ৰেটাৰী সাহেবে অৰুণোদয়ৰ সম্পূৰ্ণ গাইডলাইন মতে কথা কৈ থকাত উক্ত আমি যোৱাকালি দুজনৰ ওপৰত মই আসামি দিছোঁ সেই দুজনে ছেক্ৰেটাৰী সাহেবে গাইডলাইনৰ বিষয়ে কোৱাৰ লগে লগে তেখেতসকলে উঠি ক'লে যে এইবিলাক চৰকাৰৰ মিছা প্ৰলোভন MP ইলেকশ্যনৰ আগতো এনেকুৱা প্ৰলোভন দিছিলে অৰুণোদয়ৰ বিষয়ে এতিয়া পঞ্চায়ত নিৰ্বাচন আহি আছে পঞ্চায়তৰ নিৰ্বাচনৰ আগতো এনে মিছা প্ৰলোভন দি ৰাইজৰ পৰা ভোট নিব বিচাৰিছে গতিকে ৰাইজ আপোনালোকে কোনো ধৰণৰ ডকুমেণ্টছ জমা দিব নালাগে অৰুণোদয় নহয় এনেকৈ এই বুলি তেখেতসকলে এজনৰ পিছত আৰু এজনে ক'লে ছেক্ৰেটাৰীয়ে বাধা দিয়া স্বত্তেও তেখেতসকলে বাধা নেমানিলে সেইকাৰণে পিছত মই বাধ্য হৈ মই এজাহাৰ দিবলৈ বাধ্য কাৰ ওপৰত দিছে এজাহাৰ? মই এজাহাৰ দিছোঁ বাহাৰুল ইছলাম পটীয়াচাপৰি আৰু আমিৰুজ্জামান তেখেতৰ ঘৰো পটীয়াচাপৰি ইতিমধ্যে আৰক্ষীয়ে দুজনক আটক কৰি ডিং থানাত লৈ আহিছে গতিকে মই এতিয়া থানা OC ছাৰৰ লগত আলোচনা কৰিবলৈ বা লগ কৰিবলৈ মই আহিলোঁ আলোচনা কৰিবৰ কাৰণেতো গভৰ্ণমেণ্টে দিছে না গাঁৱতো আমি আগতে বহুত পাতিছোঁ হেৰি কৰিছোঁ এনেকৈ হোৱাই নাই জনে কমপ্লেইনটো দিছে তেওঁ আমাৰ পাঠদান হ'ব তেওঁ পঞ্চায়তত মই তেখেতক পালোঁ বোলো তুমি তেওঁৰ কলিগ হয় একেলগে তেওঁ MP মেম্বাৰ আছিল তেওঁ প্ৰেচিডেণ্ট আছিল তোমালোকে একেলগে কাম কৰিছা আৰু সামান্য কথা এটা ভিতৰকৈ হোৱা নাই তুমি এইটোলৈ কিয় হেৰি দিলা সেইটো ৰাইজে বিভিন্ন ধৰণে বিভিন্ন মন্তব্য ৰাখিছে ৰাইজে মই কেনেকৈ আপোনাক মাতি কৈছোঁ মই মতে আপুনি ফোন কৰিব তুমি কিয় মাতা